অসমৰ জাতীয় জীৱনলৈ অহা ভাবুকিক গীতৰ মাজেৰে প্ৰকাশ কৰিছিল তেওঁ। হাঁহিমুখে জ্যোতিক শিৰত তুলি নিৰাশবিহীন গীত গাই গাই জীৱনক লৈ আক্ষেপ নকৰা মানুহ আছিল তেওঁ। বিৰামবিহীন জীৱনৰ উৰন্ত মৌ। সুন্দৰক আৰাধনা কৰা তেওঁ আছিল বহুতৰ প্ৰেৰণা, উৎসাহৰ আৰু আশাৰ প্ৰতীক। অসম আৰু অসমীয়াক প্ৰাণভৰি ভালপোৱা মানুহজনে মানুহৰ বাবে সহানুভূতিৰে অকণো নাভাবিলে কোনে ভাবিব বুলি কৰি যোৱা প্ৰশ্ন চিৰ শাশ্বত হৈ ৰৈ গ'ল। কেইগৰাকী মহিৰুহ ৰত্ন নহয়, অসমৰ মহাৰত্ন আছিল। এটা জাতিৰ প্ৰাণৰ স্পন্দন। গীতৰ মাজেৰে পৰিৱৰ্তনকামী চিন্তা চেতনাৰ ঢৌ প্ৰবাহিত কৰিব পৰা এক শিহৰণ। গীতৰ মাধ্যমেৰে অসমীয়া জাতিক সকীয়াই থৈ যাব পৰা মহান দাৰ্শনিকগৰাকীৰ আজি জন্মবাৰ্ষিকী। তেওঁৰ জীৱনটোৱে আছিল সংগ্ৰামৰ অন্য নাম। জীৱনৰ বাটত তেওঁ বহু ঘাত প্ৰতিঘাতৰ সন্মুখীন হৈছিল, কিন্তু থমকি ৰোৱা নাছিল কোনোদিন। 1926 চনৰ 8 ছেপ্টেম্বৰত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম হৈছিল। চিনেমা, ৰাজনীতি, সংগীত, সাহিত্য সকলোতে আছিল তেওঁৰ দখল। 10 বছৰ বয়সতে তেওঁ গানো গাইছিল। 1934 চনত তেওঁৰ প্ৰথমটো গান বাণীবন্ধন হৈছিল। জ্যোতিপ্ৰসাদৰ ছবি ইন্দ্ৰমালতীৰ বাবে তেতিয়াই দুটাকৈ গান গাইছিল। 13 বছৰ বয়সতে তেওঁ গীত লিখিছিল। 1987 চনত সংগীত নাটক অকাডেমী সন্মানেৰে তেওঁক সন্মানিত কৰা হৈছিল। তাৰ পূৰ্বে 1975 চনতে তেওঁ লাভ কৰিছিল শ্ৰেষ্ঠ সংগীত পৰিচালনাৰ ৰাষ্ট্ৰীয় বঁটা। 1992 চনত তেওঁক যচা হৈছিল দাদা চাহেব ফাল্কে সন্মান। 1977 চনত ভাৰত পদ্মশ্ৰী, 2001 চনত পদ্মভূষণ আৰু 2012 চনত তেওঁক পদ্ম বিভূষণ সন্মানেৰে সন্মানিত কৰা হৈছিল। অসম সাহিত্য সভাৰ সভাপতিৰ আসনো তেওঁ অলংকৃত কৰিছিল। 1967 চনৰ পৰা 1972 চনলৈকে তেওঁ ৰাজনীতিত আছিল। অসম বিধানসভাৰ সদস্যৰূপে দায়িত্ব চম্ভালিছিল। 2004 চনত তেওঁ বিজেপি প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। উপজা দিনত ডক্টৰ ভূপেন হাজৰিকালৈ শ্ৰদ্ধা জ্ঞাপন কৰা হৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে। আয়োজন কৰা হৈছে বিভিন্ন অনুষ্ঠানৰ। প্ৰতি বছৰৰ দৰে এই বছৰো সদৌ অসম ছাত্ৰ সন্থাই উদ্দীপনা অনুষ্ঠানৰ আয়োজন কৰে। জালুকবাৰীত ডক্টৰ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰতো আয়োজন কৰা হয় বিশেষ অনুষ্ঠানৰ। সমান্তৰালভাৱে সুধাকণ্ঠৰ উপজা দিনটোত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা হয় বিশেষ অনুষ্ঠান। ভূপেন হাজৰিকাৰ সাংস্কৃতিক ন্যাসৰ উদ্যোগত সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সহযোগত আয়োজন কৰা হয় সমন্বয় দিৱসৰ। সুধাকণ্ঠৰ জন্মদিন উপলক্ষে উত্তোলন কৰা হয় 99খন পতাকা। উক্ত অনুষ্ঠানত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ লগতে উপস্থিত থাকে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি। ভূপেন হাজৰিকাৰ জন্ম দিৱসত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত উদযাপিত সমন্বয় দিৱসৰ পতাকা উত্তোলন কাৰ্যসূচীত আমি অংশগ্ৰহণ কৰোঁ। ডক্টৰ ভূপেন হাজৰিকা এক বিশ্বজনীন সত্তা। তেখেত এজন বিশ্ব নাগৰিক আছিল। এজন অসমৰ নাগৰিক এনেধৰণে বিশ্বৰ নাগৰিক হয় সমগ্ৰ মানৱ জাতিৰ কাৰণে যাউতিযুগীয়া বাৰ্তা দি যাব পৰাটো আমাৰ কাৰণে খুব গৌৰৱৰ কথা। অহা 100টা নহয়, শত শত বছৰলৈ তেখেতৰ গানৰ যি বাৰ্তা, তেখেতৰ গানৰ যি ভাষা, সি সদায় মানৱ জীৱনৰ কাৰণে সি সদায় এটা সঞ্জীৱিত হৈয়ে থাকিব। গতিকে এইটো এটা গৌৰৱৰ দিন। তেখেত অসমৰ এজন সন্তান আছিল আৰু আমি তেখেতলৈ আজিৰ দিনটোত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। ইফালে নগাঁও হেল্প ফৰ পিপল অৰ্গেনাইজেশ্যনৰ উদ্যোগত সোণাইপৰীয়া শিল্পী মঞ্চৰ সহযোগত ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম জয়ন্তী উদযাপন কৰা হয়। মাছগাঁও সাৰ্বজনীন ৰাস মঞ্চত অনুষ্ঠিত কাৰ্যসূচীৰ বন্তি প্ৰজ্বলন, শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ লগতে অঞ্চলৰ প্ৰবীণ সত্ৰীয়া শিল্পী বগীৰাম বৰবায়নক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।
হিমাশ্ৰী কোঁৱৰ আৰু কানু কণ্ডলীয়ে আগবঢ়া অনুষ্ঠানটি ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা, আকস্মিক বক্তৃতা, কবিতা আবৃত্তিৰ লগতে বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা আৰু ভূপেন হাজৰিকাৰ গীতত নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়। হেল্প ফৰ পিপল অৰ্গেনাইজেশ্যনৰ উদ্যোগত আৰু সোণাইপুৰী শিল্পী মঞ্চৰ সহযোগত আমি আমাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম জয়ন্তী উপলক্ষে আমাৰ বিভিন্ন ধৰণৰ কাৰ্যসূচীৰ লগতে আমি এটা অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ, যাতে ভৱিষ্যত প্ৰজন্মই কেতিয়াও অসমীয়া জাতিটো পাহৰি নাযায়। অসমীয়া জাতিৰ যিসকল মহান ব্যক্তিয়ে আমাৰ অৱদান আগবঢ়াই গৈছে, তেওঁলোকক সদায় সোঁৱৰণি হৈ থাকক আৰু সদায় তেওঁলোকে যি কৰ্মৰ লগত জড়িত হৈ আছে সেই সকলোবোৰ যাতে আমাৰ মাজত থাকক, যাতে অসমীয়া সংস্কৃতি আমাৰ গোটেই অসমীয়া জাতি বা খিলঞ্জীয়া জাতিয়ে তেওঁলোকে আবদ্ধ কৰি ৰাখিব পাৰে অসমীয়া জাতিতে। আৰু লগতে কণ কণ ল'ৰা ছোৱালী যিবোৰ নতুন প্ৰজন্ম, বৰ্তমান উঠি অহা প্ৰজন্ম, তেওঁলোকে যাতে আগ্ৰহ আৰু তেওঁলোকৰ সাহস তেওঁলোকে সেই সকলোবোৰ আমাৰ এই মঞ্চৰ দ্বাৰাই পাওক আৰু তেওঁলোকৰ ভৱিষ্যতৰ কাৰণেই ভাবি আমি হেল্প ফৰ পিপল অৰ্গেনাইজেশ্যনটো অৰ্গেনাইজ কৰিছিলোঁ, যাতে তেওঁলোকে এখন মঞ্চ পাওক, তেওঁলোকে আগবাঢ়ি যাবলৈ আৰু নিজৰ পৰিচয় দাঙি ধৰিবলৈ কাৰণে। আনহাতে চিৰাঙৰ বিজনী মহকুমাত ভাৰতৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত আৰু লেখিকা সমাৰোহৰ বিজনী শাখা সমিতিৰ সহযোগত বিজনী জিৰণীচৰাৰ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি স্থলীত উদযাপন কৰা হয় ভূপেনদাৰ জন্ম দিৱস। সুধাকণ্ঠৰ প্ৰতিমূৰ্তিৰ বেদীত বন্তি প্ৰজ্বলন কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰী অধ্যাপক ডক্টৰ তৰুণ চন্দ্ৰ দেৱৰায়ে। সুধাকণ্ঠৰ প্ৰতিমূৰ্তিত মাল্য অৰ্পণ কৰে বিশিষ্ট অনাতাঁৰ শিল্পী অশোক ব্ৰহ্মই। পৰৱৰ্তী কাৰ্যসূচীত স্মৃতিচাৰণ সভা অনুষ্ঠিত হোৱাৰ লগতে আয়তীসকলে নাম পৰিৱেশন কৰে। হয়, আজি আমি বিজনী মহকুমা ভাৰতৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত বিজনী লেখিকা সমাৰোহৰ সহযোগত আমি বিজনীবাসী ৰাইজৰ সহযোগত আমি সুধাকণ্ঠগৰাকী ৯৯ সংখ্যক আমি জন্মদিৱসটো আজি আমি পালন কৰিব ওলাইছোঁ। ইতিমধ্যে আমাৰ প্ৰথম কাৰ্যসূচী সুধাকণ্ঠগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ ইতিমধ্যে হৈ গ'ল আৰু সমগ্ৰ বিশ্ববাসী তথা ভাৰতবৰ্ষ তথা অসমে আমি এই বিশ্ব মানৱগৰাকীক আমি যেনেধৰণে তেখেতৰ সৃষ্টিকৰ্ম, তেখেতৰ গীতৰ মাজেৰে সমাজ জীৱনখনক যেনেধৰণে আগুৱাই লৈ গৈছে আৰু অসমৰ জাতীয় জীৱনত তেওঁ এগৰাকী মহান পুৰুষ হিচাপে সমগ্ৰ অসম তথা ভাৰতবৰ্ষই তেওঁক স্বীকৃতি দিছে। গতিকে সেই মহান ব্যক্তিগৰাকী তথা সুধাকণ্ঠগৰাকীক আমি আজি এনেধৰণে তেখেতক উদযাপন কৰিবলৈ পাই আমি নথৈ আনন্দিত হৈছোঁ। আজি আমাৰ ইয়াত বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে। আমাৰ সুধাকণ্ঠগৰাকীৰ স্মৃতিচাৰণ সভা এখন আছে, তাৰ লগতে বিজনী অঞ্চলৰ বিভিন্ন কেইগৰাকীমান বচা শিল্পীক আজি আমি ইয়াত সম্বৰ্ধনা জ্ঞাপন কৰিম। তাৰ লগতে বিভিন্ন ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা, ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা, ভূপেন্দ্ৰ সংগীতৰ ওপৰত নৃত্য প্ৰতিযোগিতা, এনেধৰণৰ কাৰ্যসূচী ইতিমধ্যে আমি আৰম্ভ কৰিম। গতিকে আগন্তুক দিনত সুধাকণ্ঠগৰাকীৰ যিটো সৃষ্টিকৰ্ম, তেখেতৰ কৰ্মৰাজিক অনাগত দিনত যাতে নতুন প্ৰজন্মই যাতে তেখেতৰ সৃষ্টিকৰ্ম আৰু পুনৰ জীয়াই ৰাখিব পাৰে বা তেখেতৰ সৃষ্টিকৰ্ম আৰু আগুৱাই নিব পাৰে, তাৰ কাৰণে আমি উদযাপন সমিতিয়ে যিখিনি কাম কৰিব লাগে, যিখিনি তেখেতক আমি কৰিব লাগে, আমি এইখিনি কাম কৰি আছোঁ। আৰু আগন্তুক দিনত সুধাকণ্ঠগৰাকীৰ সৃষ্টিকৰ্মক যাতে আমি বিশ্ব দৰবাৰত আকৌ পুনৰবাৰ তেখেতক জিলিকাই তুলিব পাৰোঁ, তাৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। তেওঁৰ অৱদান অসমীয়া জাতিৰ বাবে আশীৰ্বাদ। যুগে যুগে এইগৰাকী মহানায়কক এনেদৰেই সোঁৱৰিব প্ৰত্যেকজন অসমীয়াই। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।